জুবিনৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰে লাভ কৰিলে নেকি তদন্তৰ আংশিক প্ৰতিবেদন। আংশিক প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই বিস্ফোৰক তথ্য। সিদ্ধাৰ্থ শ্যামকানু ওলাব নেকি কালপিত। জুবিন গাৰ্গ নোহোৱা হোৱা 2 মাহ উকলিল। হঠাৎ নাই বুলি কওঁতেই নাইনে প্ৰাণৰ শিল্পীগৰাকী। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ক'লে যে জুবিন গাৰ্গৰ লগত কোনো সাধাৰণ ঘটনা হোৱা নাই, হৈছে হত্যাকাণ্ড। মদ খুৱাই কৰা হ'ল হত্যা। 10 ডিচেম্বৰলৈ মাজত মাত্ৰ 19 দিন দাখিল কৰিব চাৰ্জশ্বিট। পিছে চাৰ্জশ্বিটত কাক কাক কৰা হ'ব দোষাৰোপ, ইয়াকে লৈ চলিছে চৰ্চা। ৰাইজৰ ধাৰণাৰ মতে জুবিনক হত্যা কৰিছে শ্যামকানু আৰু সিদ্ধাৰ্থই। সিদ্ধাৰ্থৰ মূল লক্ষ্য আছিল টকা আত্মসাৎ কৰাৰ। ইতিমধ্যে জুবিনৰ কোটি কোটি টকা কৰিলে লুটপাট। টকাৰ বাবে হত্যা কৰিলে হয়তো জুবিনক। আনহাতে শ্যামকানু কম নহয়। অত বছৰে ফেষ্টিভেলৰ নামত লাখ লাখ টকা কৰি আহিছে আত্মসাৎ। হয়তো শ্যামকানুৰ পৰা বহু টকা পাব লগা আছিল জুবিনৰ। টকাৰ হিচাপ বিচৰাৰ বাবে দুই কালপিতৰ লাগিল হাহাকাৰ। জুবিনে খেলি মেলি বেয়া পাইছিল, চিধা মানুহ আছিল জুবিন। হয়তো সিহঁতৰ 2 নম্বৰীৰ কথাৰ উমান পাইছিল জুবিনে, সেইবাবে হত্যা কৰিলে নেকি জুবিনক। ঘটনাৰ বিষয়ে অপেক্ষা মাথো 10 ডিচেম্বৰলৈকে। ৰাইজে ভবাৰ দৰে যদি হয় কথা, তেন্তে মৃত্যুদণ্ড হ'ব নেকি শ্যামকানু আৰু সিদ্ধাৰ্থ।